সমগ্ৰ অসমবাসীক ভোগৰ উৎসৱ ভোগালীৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাই বৰ্তমান মই উপস্থিত আছোঁ কৌপাটি ছিনিয়ৰ ছেকেণ্ডাৰীত। এই কৌপাটি ছিনিয়ৰ ছেকেণ্ডাৰীত বিগত বৰ্ষৰ দৰে এইবাৰো বৰ উলহ মালহেৰে এই উৰুকাৰ প্ৰাকখনত তেওঁলোকে ভোগালী উৎসৱ আয়োজন কৰিব লৈছে। যিহেতু ভোগালী মানে ভোগৰ এক ব্যতিক্ৰম আৰু ইয়াতে বিভিন্ন ধৰণৰ তেওঁলোকে আয়োজন কৰিছে আৰু গীত মাতৰ লগতে আছে বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা আৰু আছে নিশাত আহে মাংসৰে এসাঁজ ভোজন। আৰু মোৰ পিছফালে যিটো দৃশ্য আছে এয়া তেওঁলোকে এটা ভেলাঘৰ সাজিছে। ভেলাঘৰ এয়া হৈছে কৌপাটি ছিনিয়ৰ ছেকেণ্ডাৰী। কৌপাটি ছিনিয়ৰ ছেকেণ্ডাৰী বাকৰিত তেওঁলোকে এই ভেলাঘৰ বনোৱা আমি দেখিছোঁ আৰু একাদিক্ৰমে এনেকৈ আমি দেখুৱাই যাম। তেওঁলোকে বিভিন্ন অনুষ্ঠানসমূহ ৰাখিছে এই কৌপাটি ছিনিয়ৰ ছেকেণ্ডাৰীত। কিন্তু বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন সংস্কৃতিবিলাক তেওঁলোকে দেখাবলৈ চেষ্টা কৰে আৰু এইবেলিও তেওঁলোকে এই ভোগৰ উৎসৱ ভোগালী আয়োজন কৰিছে আৰু উৰুকাৰ প্ৰাকখনত তেওঁলোকে এই ভোগৰ উৎসৱ আয়োজন কৰিছে। আৰু প্ৰথমতে তেওঁলোকে ইয়াতে মঞ্চত আমি কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ জনাম। মঞ্চত যেহেতু এই বিশিষ্ট ব্যক্তিসকলক অৰ্থাৎ বয়স্ক জ্যেষ্ঠ ব্যক্তিসকলক ইয়াতে সন্মান বা শ্ৰদ্ধা জনোৱা হৈ আছে। আমি সেই দৃশ্যখিনি একাদিক্ৰমে কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ জনাম। হয়, এয়া হৈছে KGB ছিনিয়ৰ ছেকেণ্ডাৰী বাকৰিত আৰু KGB ছিনিয়ৰ ছেকেণ্ডাৰীৰ বাকৰিত এনেকৈ প্ৰত্যেক বছৰে ভোগালী উৎসৱ উদযাপন কৰা দেখা যায়। আৰু ইয়াতে দেখা পাইছোঁ এক ব্যতিক্ৰমী দৃশ্য। ইয়াতে কিন্তু মহিলাসকলে পিঠা পনা প্ৰস্তুত কৰাত ব্যস্ত আমি দেখুৱাই আছোঁ। এয়া হৈছে KGB ছিনিয়ৰ ছেকেণ্ডাৰীৰ মাজত এনেকৈ প্ৰত্যেকে গীত মাতৰ মাজেদি পিঠা পনা প্ৰস্তুত কৰাত ব্যস্ত হৈ আছে। ভোগালী মানেই হৈছে আহাৰৰ এক অসমীয়াই আহাৰৰ এক বুলি ক'ব লাগিব। আৰু ইয়াতে প্ৰত্যেকে এনেকৈ পিঠা বনোৱাত ব্যস্ত হৈ আছে মহিলাসকলে আৰু পিঠা বনোৱাৰ মাজে মাজে এনেকৈ প্ৰত্যেকে গীত গাই আনন্দ কৰি থকা দেখা পাইছোঁ। হয়, আমি তাৰ মাজৰ পৰা আৰু এজনী মহিলাৰ সৈতে কথা পাতিব বিচাৰিম। হয় বাইদেউ, আজি আপোনালোকক কেনেকৈ আজি ভোগালী বিহুৰ শুভক্ষণত KGB ছিনিয়ৰ ছেকেণ্ডাৰী কলেজত ভোগালী বিহুৰ আয়োজন কৰা হৈছে। সমূহ শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱক ছাত্ৰ ছাত্ৰী আৰু বহুতো আমন্ত্ৰিত অতিথিৰ দ্বাৰা আমি একেলগে ৰং ফূৰ্তি কৰিছোঁ আৰু ইয়াতে পিঠা পনা সকলো কাৰ্যসূচী চলিছে আৰু বিহু নাচ গান তাৰপিছত নানান বাৰেবৰণীয়া কৃষ্টি সকলোৱে এসাঁজ একেলগে খাম। জাতীয় বিদ্যালয়ৰ বাকৰিত এনেকৈ মহিলাসকলে পিঠা পনা প্ৰস্তুতৰ পিছতে আমি এইবাৰ আহিছোঁ আন এজন ব্যক্তিৰ সৈতে কথা পাতিবলৈ। যিহেতু তেওঁ ইয়াত উপস্থিত হৈছে ভোগালী বিহুৰ উৎসৱত কৌপাটিৰ বাকৰিত উপস্থিত হৈ ব্যক্তিগৰাকীৰ অনুভৱ জানিব বিচাৰিম। হয়, পোনপ্ৰথমে আপোনাক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আপোনালৈও ভোগালী বিহুৰ ওলগ যাচিছোঁ। লগতে আপোনাৰ এই চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এই কৌপাটি জাতীয় বিদ্যালয় এটা ব্যতিক্ৰমী প্ৰয়াস বুলি ক'ব লাগিব। যিহেতু বিদ্যালয়সমূহত কিন্তু ভোগালী উৎসৱ কমে পতা দেখা যায়।
এই কৌপাটি জাতীয় বিদ্যালয়ত এনেকুৱা দ্বিতীয় বছৰ তেওঁলোকে পাতিছে আৰু আপুনি ইয়াত উপস্থিত হৈছে অনুভৱ কেনেকুৱা অনুভৱ খুবেই সুন্দৰ কাৰণ আমাৰ এই সংখ্যালঘু এটা এলেকাত আমাৰ এনেকুৱা এটা ব্যতিক্ৰমী অনুষ্ঠান পাতাৰ বাবে আমি কৌপাটি জাতীয় বিদ্যালয়ৰ যিটো প্ৰয়াস সেই প্ৰয়াসক শলাগ ল'বই লাগিব আৰু আমি এজ এ টিচাৰ আমি জানো যে যিকোনো সাংস্কৃতিক যিখিনি কাম আমাৰ চলে যিখিনি আমাৰ হ'ব লাগে সেইখিনিৰ বিকাশটো স্কুলৰ পৰাই ষ্টাৰ্ট হ'লে বেছি ভাল হয় আৰু সেই প্ৰয়াস যি তেওঁলোকে কৰিছে তাৰ কাৰণে তেওঁলোকক আমাৰ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ এই শুভ মুহূৰ্তত সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা যাচাৰ লগতে সকলোৱে সুন্দৰকৈ উপভোগ কৰক আৰু এই ভোগালী বিহুৱে যাতে সকলোলৈ সুখ স্বাচ্ছন্দ্য আনে এইখিনিয়ে মোৰ ফালৰ পৰা ক'বলগীয়া ঠিক আছে ধন্যবাদ হয় আমি আন এজন ব্যক্তিৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম আৰু আজি যেহেতু এই উৰুকাৰ প্ৰাকখনত কৌপাটি জাতীয় বিদ্যালয়ৰ প্ৰাংগণত আজি ভোগালী উৎসৱ আয়োজন হৈ আছে এই সম্পৰ্কে জানিম আন এজন ব্যক্তিৰ ওচৰৰ পৰা আমাৰ সৈতে এজন বিশিষ্ট ব্যক্তি আছে তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম তেওঁ যেহেতু জুই একুৰাৰ এই আনন্দ বা উমান লৈ আছে তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম হয় হয় আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসীলৈ আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আচলতে আজি এই ওদালগুৰিৰ জিলাৰ যি কৌপাটিৰ KGB বিদ্যালয়ত যি আগতীয়াকৈ ভোগালীৰ উৎসৱৰ এটা আভাস যি ছাত্ৰ ছাত্ৰীসকলক দিব বিচাৰিছে এইটো বৰ অতুলনীয় বা আমি সকলোৱে খুব ভাল পাইছোঁ আচলতে ছাত্ৰ ছাত্ৰী আজিৰ আধুনিকতাৰ যি যুগত যি এটা প্ৰতিযোগিতাৰ মূলত যি এটা মানে ব্যস্ততাপূৰ্ণ জীৱন তাৰ মাজত হয়তো আমি চহৰীয়া হৈ পৰিলোঁ নহয় জানো এই গাঁৱৰ যিখিনি পৰিৱেশ সেইখিনি আমি পাহৰি গৈছোঁ কি ভেলাঘৰ বা কি মেজি বা আপোনাৰ চুঙা পিঠা নহয় জানো ভোজ ভাত নহয় জানো গতিকে সেই বস্তুখিনি তেওঁলোকে কি কৈছে বিদ্যালয়খনৰ প্ৰাংগণত তেওঁলোকে আগতীয়াকৈ ছাত্ৰ ছাত্ৰীসকলক ভেলাঘৰ মানে কি আপোনালোকে দেখা পাইছে সুন্দৰকৈ এটা ভেলাঘৰ বনাই থৈছে এটা মেজি বনাই থৈছে একো জুই আৰু যে ভোগৰ উৎসৱ নহয় জানো যে ভোগালী বুলি ক'লে এইটো ভোগ আনন্দৰ ফূৰ্তি পিঠা পনা জলপান সকলো তেওঁলোকে যোগাৰ কৰিছে খাদ্য বস্তু যোগাৰ কৰিছে এই ভোজ ভাত বনি আছে সকলোকে নিমন্ত্ৰণ কৰিছে গতিকে এটা সুন্দৰ পৰিৱেশ কৌপাটি অঞ্চলৰ বাবে এটা গৌৰৱী বিষয় বুলি মই ভাবোঁ এই বিদ্যালয়খন যিহেতু এই বিদ্যালয়ত বিভিন্ন জাতি ধৰ্ম ভাষা ইয়াতে পাঠদান বা আমি শিক্ষা গ্ৰহণ কৰি আছে ছাত্ৰ ছাত্ৰীসকলে গতিকে সকলো জাতিক সকলো তেওঁলোকৰ অনুষ্ঠানখিনি যিখিনি পৰ্ব তেওঁলোকে অকণমানকৈ হ'লেও মানে আভাস দিবলৈ বিচাৰে পৰিচয় কৰাই দিয়ে অনুষ্ঠানখিনিৰ লগত বা আমাৰ সেই উৎসৱ পাৰ্বণখিনিৰ লগত পৰিচয় কৰি দিয়ে এইটো এটা ডাঙৰ যি আমাৰ অধ্যক্ষ মহোদয় আমাৰ সন্মানীয় লোটন চৰকাৰদেৱ গতিকে তেখেতকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এনে এটা সুন্দৰ অনুষ্ঠান আচলতে ছাত্ৰ ছাত্ৰীৰ লগতে আমাকো নিমন্ত্ৰণ কৰি এনেকুৱা এটা পৰিৱেশ দিয়াৰ বাবে ধন্যবাদ থাকিল হয় মই কেমেৰা পাৰ্চনৰ সামগ্ৰীৰ দৃশ্যখিনি দেখাবলৈ অনুৰোধ জনাম যিহেতু প্ৰত্যেকেই এই মুহূৰ্তত এই শীতৰ মাজত তেওঁলোকে এই জুই একুৰাৰ আনন্দ লৈ আছে আৰু আমি এইবাৰ দেখাবলৈ বিচাৰিম যে য'ত পিঠা পনা প্ৰস্তুত কৰি আছে মহিলাসকলে তালৈ আমি যাব বিচাৰিম